নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, আপোনাৰ যদি হাতত এমৰ দৰে চিন থাকে, এমৰ দৰে এই ৰেখা কেইডাল থাকে, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যত কেনেকুৱা হ'ব আৰু আপুনি এই এম চিহ্ন হাতত থকাৰ পাছত আপুনি কেনেকুৱা ধৰণৰ ভুল কাম কেতিয়াও কৰিব নালাগে, এই সকলোবিলাক কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম। হাতত আচলতে এম চিহ্ন থকাটো খুবেই ভাগ্যৰ কথা। যিসকল ব্যক্তিৰ পুৰুষেই হওক বা মহিলাই হওক, যিসকলৰ হাতত এই এম চিহ্ন থাকে, সেইসকলে কিছুমান ভুল কাম কেতিয়াও কৰাটো উচিত নহয়, যাৰ দ্বাৰা এই এম চিহ্ন থকাৰ সুফল কেতিয়াও পাব নোৱাৰে। সেইবাবে আপুনিও যদি এই এম চিহ্ন হাতত থকাৰ পাছত সম্পূৰ্ণ ইয়াৰ সুফল পাব বিচাৰে, তেন্তে আজিৰ এই ভিডিঅ'টো আপুনি শেষ পৰ্যন্ত চাব। এই ভিডিঅ'টোত আমি যিকেইটা ভুলৰ বিষয়ে ক'ব খুজিছো, এই ভুল কেইটা আপুনি পৰাপক্ষত কোনোদিন কেতিয়াও নকৰিব। আপুনি নিশ্চিতভাৱে এই এম চিহ্ন থকাৰ সুফল পাব পাৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় কমেণ্টত জনাব। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছো। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোত ভিজিট কৰিছে, অৰ্থাৎ আমাৰ চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই চেনেলটো জ্যোতিষশাস্ত্ৰৰ লগত জড়িত বিভিন্ন প্ৰতিকাৰ, বিভিন্ন নজনা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে যদি এটা জীৱনত নজনা কথা শিকিব বিচাৰে, জানিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'সমূহ চাই ভাল পালে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি আমাৰ হাতৰ তলুৱাতেই লুকাই থাকে আমাৰ ভাগ্য। বিশ্বাসৰ আধাৰতে এই হস্তৰেখা চোৱাৰ আমাৰ পৰম্পৰা আমাৰ সমাজত এতিয়াও বিদ্যমান। নিজৰ ভাগ্যৰ বিষয়ে জানিবলৈ ইচ্ছুক থকা ব্যক্তিসকলে এই হস্তৰেখাৰ চোৱাৰ অভ্যাস অৰ্থাৎ অভিজ্ঞতা আছে। আজিৰ এই ভিডিঅ'টোত আমি ক'ব খুজিছো আপোনালোকৰ লগত হাতত থকা বিশেষ এডাল ৰেখাৰ বিষয়ে, যিডাল ৰেখা ইংৰাজী বৰ্ণমালাৰ এমৰ দৰে আকৃতিৰ হয়, অৰ্থাৎ এম চিহ্নৰ দৰে হয়। যদি আপোনাৰ হাততো এই এম চিহ্ন আছে, তেন্তে আপোনাৰ ভাগ্যত কি আছে, আৰু যদি কোনো পুৰুষৰ হাতত এই এম চিহ্ন থাকে, তেতিয়াহ'লে ইয়াৰ ফলত তেওঁলোকে কেনেকুৱা ধৰণৰ সুফল পাব পাৰে, চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা হয়, ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা হয়, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। প্ৰিয় দৰ্শক, আপোনালোকক প্ৰথমতে কৈ লৈছো, এই ৰেখাডাল আপুনি যদি সোঁ হাতেৰে কাম কৰে, তেতিয়াহ'লে আপুনি বাওঁ হাতত চাব লাগিব। আৰু যদি আপুনি বাওঁ হাতেৰে কাম কৰে, তেতিয়াহ'লে আপুনি সোঁ হাতত চাব লাগিব এই ৰেখাডাল। প্ৰিয় দৰ্শক, এইটো পুৰুষ মহিলা দুয়োটাৰ ক্ষেত্ৰতে একেই। বাওঁ হাতে কাম কৰিলে সোঁ হাতত চাব লাগিব এই ৰেখাডাল, অৰ্থাৎ এমৰ দৰে চিহ্নটো, আৰু সোঁ হাতত কাম কৰিলে বাওঁ হাতত এই এমৰ দৰে চিহ্নটো আছে নে নাই আপুনি প্ৰথমতেই চাই ল'ব। আৰু যদি আছে, তেতিয়াহ'লে আপুনি কথাখিনি শেষলৈকে চাই থাকিব। কিছুমান ভুল কামৰ দ্বাৰা আপুনি সফলতা পাব নোৱাৰে এই ৰেখাডাল থকাৰ পাছতো। আপোনাৰ ভাগ্যত আপুনি সুফল পাব নোৱাৰে কিছুমান ভুলৰ দ্বাৰা। গতিকে আপুনি যদি এনে ভুল নকৰে, তেতিয়া আপুনি সফলতা পোৱাটো নিশ্চিত। প্ৰিয় দৰ্শক, এই এমৰ দৰে চিহ্ন যাৰ হাতত থাকে, এইডাল হৈছে সফলতাৰ ৰেখা। গতিকে আপুনি সফলতা নিশ্চিতভাৱে পাব যদি আপুনি এনে ভুল নকৰে। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰো, আপোনালোকে যদি বাস্তুশাস্ত্ৰ, জ্যোতিষশাস্ত্ৰ এনেধৰণৰ আপুনি কথাসমূহ বিশ্বাস কৰে, তেতিয়াহে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কাৰণ আজিৰ ভিডিঅ'টো আমি জ্যোতিষশাস্ত্ৰৰ অনুযায়ী প্ৰস্তুত কৰা হৈছে। গতিকে এতিয়া আমি জানো, আহক
এই ৰেখাডাল হাতত থাকিলে কি হয়, পুৰুষৰ থাকিলে কি হয়, মহিলাৰ থাকিলে কি হয়, তাৰ বিষয়ে আমি প্ৰথমেই জানি লওঁ। তাৰ পিছত সেই ভুল কাম কেইটাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, যদি এই এমৰ দৰে চিহ্নৰ ৰেখাডাল এগৰাকী নাৰীৰ হাতত স্পষ্টভাৱে যদি তেওঁলোকৰ হাতত থাকে, তেতিয়াহ'লে এজন পুৰুষতকৈ তেওঁলোক অধিক শক্তিশালী হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে, যদি পতি পত্নীৰ দুয়োৰে হাততে এই এমৰ দৰে শক্তিশালী সফলতাৰ ৰেখাডাল দুয়োজনৰ হাততে থাকে পতি পত্নীৰ, তেতিয়াহ'লে তেওঁলোকৰ সংসাৰ, তেওঁলোকৰ যোৰা ৰাজযোৰা বুলি কোৱা হৈছে শাস্ত্ৰত। তেওঁলোকে সফলতাৰ ক্ষেত্ৰত সদায় ভাল ফল পায় আৰু তেওঁলোক সদায় উন্নতিও হয়। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, সেই পুৰুষ মহিলাৰ যি ল'ৰা ছোৱালী অৰ্থাৎ সন্তানসকল থাকে, তেওঁলোকে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ সক্ষম হয়। যিকোনো পৰিস্থিতিতে তেওঁলোকে সফলতা নিজৰ হাতলৈ আনিবলৈ সক্ষম হয়। পঢ়া শুনাৰ ক্ষেত্ৰতো সেইসকল পিতৃ মাতৃৰ সন্তান অধিক শক্তিশালী অৰ্থাৎ মেধাৱী হয় আৰু এনে ল'ৰা ছোৱালী সকলে সফলতাৰ বাবে নিজৰ মাজত প্ৰয়োজনীয় সমূহ পৰিৱৰ্তন কৰিবলৈ সক্ষম হয়। যদি প্ৰিয় দৰ্শক আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে, শাস্ত্ৰৰ কথাৰ ওপৰত বিশ্বাস আছে, তেতিয়াহ'লে এই ৰেখা যাৰ হাতত থাকিব, সেইসকল ব্যক্তিয়ে সফলতা এদিন নহয় এদিন পাব পাৰিব। কিন্তু কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগিব। সেই ভুলটো আপুনি জানি ল'ব লাগিব। এই ভিডিঅ'টোৰ শেষত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, যিসকল পুৰুষ মহিলাৰ হাতত এই এমৰ দৰে চিহ্ন থাকে, তেওঁলোকে বহুত যিকোনো আশা কৰে, যিকোনো বস্তুৰ প্ৰতি তেওঁলোকে পাবলৈ বহুত মনতে আশা কৰে। লগতে প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, যিসকল পুৰুষ মহিলাৰ এই এমৰ দৰে চিহ্ন তেওঁলোকৰ হাতত থাকে, তেওঁলোক অতি বিশ্বাসযোগ্য হয় আৰু কেতিয়াও আনক প্ৰতাৰণা নকৰে। লগতে প্ৰিয় দৰ্শক, এনে পুৰুষ মহিলাসকলে যিকোনো পৰিস্থিতিতে খাপ খাই পৰি তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰ দ্বাৰা তেওঁলোকে তেওঁলোকে সফলতা লাভ কৰিবৰ বাবে সক্ষম হয় তেওঁলোকৰ জীৱনত। ইয়াৰ উপৰিও এনে পুৰুষ মহিলাসকল বহু জ্ঞানী আৰু বুদ্ধিমান হয়। যিসকল স্বামী স্ত্ৰীৰ এই ৰেখাডাল দুয়োজনৰ হাততে দেখা পাইছে সম্পূৰ্ণ স্পষ্টভাৱে, তেতিয়াহ'লে তেওঁলোকৰ সম্পৰ্ক খুবেই মজবুত। তেওঁলোকৰ সম্পৰ্কৰ মাজত যিমানেই ডাঙৰ সমস্যা বিপদ নাহিলেও তেওঁলোকে নিজৰ বুদ্ধি আৰু জ্ঞানৰ দ্বাৰা তেওঁলোকে সেই সমাধান কৰিবলৈ সক্ষম হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। কিন্তু এই ৰেখাডাল আপোনাৰ হাতত স্পষ্টভাৱে থাকিব লাগিব। ফটা চিটা হলে নহব। আপুনি হাতটো ভালদৰে লক্ষ্য কৰিব, যাতে ৰেখা কেইডাল স্পষ্টভাৱে এমৰ দৰে চিহ্ন লৈ আছে। তেতিয়াহে আপুনি ৰেখাডালৰ পৰা এই সফলতাখিনি পাবলৈ সক্ষম হ'ব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, এনে ব্যক্তিসকলে সমাজত এজন প্ৰভাৱশালী ব্যক্তি হিচাপে তেওঁলোকে আৰু ধনী ব্যক্তি হিচাপে মানুহৰ আগত তেওঁলোকে নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হয়। এনে পুৰুষ মহিলাসকলে নিজৰ জীৱন সংগীক কেৱল তেওঁলোকে সন্মানৰ ক্ষেত্ৰত উচ্চ স্থানত ৰখাই নহয়, এনে পুৰুষ মহিলাসকলৰ মাজত মৰম চেনেহ বহুত দেখিবলৈ পোৱা যায় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক, এই ৰেখাডাল থকাৰ পাছতো কিয় আপুনি টকা পইচাৰ ক্ষেত্ৰত দুখীয়া হ'ব লগা হয়। এই ৰেখাডাল থকাৰ পাছতো আপুনি কিয় কিবা এটা কাম কৰিলে কামটোত আপুনি বিফলতাৰ সন্মুখীন কিয় হ'ব লগা হয়। আপুনি কি ভুল কাম কেতিয়াও কৰিব নালাগে। ইয়াৰো আছে কিছুমান বিশেষ কাৰণ। আপুনি নিজেই কিছুমান কাম কেতিয়াও কৰিব নালাগিব। আহক আমি এই ভুলসমূহৰ বিষয়ে সুন্দৰভাৱে এতিয়া জানি লওঁ। ১ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যিসকল পুৰুষ মহিলাৰ এই এমৰ দৰে চিহ্ন ৰেখাডাল নিজৰ হাতত থাকে, এনে ব্যক্তিসকলৰ স্বভাৱটো অলপ এলেহুৱা স্বভাৱৰ হয়। এনে ব্যক্তিসকলৰ সেই এলাহ স্বভাৱ থকাৰ বাবে যিকোনো কাম কৰিবলৈ আৰম্ভ কৰে, কিন্তু তেওঁলোকে
আধাতে তেওঁলোকৰ এলাহ স্বভাৱটো থকাৰ বাবে এৰি দিয়ে, যাৰ ফলত তেওঁলোকে সফলতা পাব নোৱাৰে বা তেওঁলোকে সফলতা পোৱাত বহুত দেৰি হয় আৰু নাপাবও পাৰে এনে ব্যক্তিসকলে। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ হাতত যদি স্পষ্টভাৱে এই ৰেখাডাল আছে, তেতিয়াহ'লে আপোনাৰ এই এলাহৰ স্বভাৱটো আপুনি দূৰ কৰক। তেতিয়া আপুনি কম দিনতে সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। নিজৰ কামত আপুনি মন দি ভালদৰে কাম কৰক, আপুনি সফলতা নিশ্চিতভাৱে পাব পাৰিব। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যিসকল পুৰুষ মহিলাৰ এই এমৰ দৰে চিহ্ন হাতত থাকে, এনে পুৰুষ মহিলাসকলৰ খংটো অলপ বেছি দেখা পোৱা যায়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি সৰু সৰু কথাতে এনে ব্যক্তিসকলৰ খং উঠে। গতিকে এই খং থকা স্বভাৱটোৰ ফলতে তেওঁলোকে সফলতাৰ ক্ষেত্ৰত কেতিয়াবা সমস্যা আহি পৰে। সফলতাৰ তেওঁলোকে ওচৰ পায়গৈ, কিন্তু সমস্যা আহি তেওঁলোকে সফলতাত ব্যাঘাত জন্মি পৰে, যাৰ ফলত তেওঁলোকে সফলতা পাব নোৱাৰে বা সফলতা পোৱাত বহু দেৰি হৈ যায়। গতিকে আপোনাৰো হাতত যদি এই এম চিহ্নৰ দৰে ৰেখাডাল স্পষ্টভাৱে আছে, তেতিয়াহ'লে আপুনি সফলতা পাব পাৰিব। আপুনি জীৱনত সফলতা পোৱাৰ মহা সুযোগ আছে আপোনাৰ হাততেই। গতিকে আপুনি আপোনাৰ খংটোক নিৰন্তন ৰাখিব লাগিব। খং কৰা স্বভাৱটো আপুনি এৰিব লাগিব। যিকোনো কাম কৰিলে সৰু সৰু কথাতে আপুনি খং কৰাৰ স্বভাৱটো আপুনি এৰিলেহে আপোনাৰ সফলতা আপুনি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এনে ভুল সেইবাবে আপুনি কেতিয়াও নকৰিব। যদি আপুনি সঁচা অৰ্থে সফলতা পাব বিচাৰে বা আপোনাৰ জীৱনৰ পৰা সমস্যা, টকা পইচাৰ সমস্যা দূৰ কৰিব বিচাৰে, জীৱনত যদি আপোনাৰ হাতত থকা এই ৰেখাডালৰ পৰা আপুনি সুফল পাব বিচাৰে, তেন্তে জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত আপুনি এই কথাসমূহ বিশ্বাস কৰিব। আৰু যদি বিশ্বাস কৰে, তেতিয়াহ'লে আপুনি এনেধৰণৰ ভুল কাম কেতিয়াও নকৰিব, যি ভুল কামে আপোনাৰ সফলতাত ব্যাঘাত জন্মাব পাৰে। যি কথা আপুনি প্ৰকাশ কৰিব নালাগে, যি কাম কৰিলে আপোনাৰ সফলতাত ব্যাঘাত জন্মিব, আধাতে থমকি ৰ'ব লাগিব, তেনেকুৱা ধৰণৰ আপুনি ভুল আপুনি নিজেই লক্ষ্য কৰি কৰাৰ পৰা বিৰত থাকিব। আপুনি এনেধৰণৰ কাম কৰক যাতে আপোনাৰ সফলতাত ব্যাঘাত নজন্মায়, আপুনি সেই সফলতাত যাতে আগবাঢ়ি যাব পাৰে, তেনেকুৱা ধৰণৰ আপুনি কাম কৰক। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনাৰ হাতত এই ৰেখাডাল থাকিলেই যে আপুনি ধনী হ'ব বা সফলতা পাব, তেনেকুৱা নহয়। আপোনাৰ এয়া এটা সুযোগহে আছে আপোনাৰ হাতত। আপুনি কৰ্ম নিজৰ কৰিবই লাগিব। কৰ্ম কৰিলেহে আপুনি এই ৰেখাডালৰ পৰা সুফল পাব পাৰিব। যি মহাসংযোগ আপোনাৰ হাতত আছে, জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এই ৰেখাডালৰ কথা যি কোৱা হৈছে, এই ৰেখাডালৰ যদি সুফলখিনি পাব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কৰ্ম আপুনি কৰিবই লাগিব। তেতিয়াহে আপুনি কোনো বাধা নোহোৱাকৈ সেই কৰ্মত আপুনি সফল হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।